বেছিকৈ ঘূৰিলে ফুৰিলে বলিয়া হয় বুলি মাহঁতে সৰুতে কৈছিলে। এয়া দেখিছে মই বলিয়া হৈ গৈছোঁ। ইমান মাইণ্ড ব্লয়িং জেগা এটা ঘূৰিব আহিছোঁ। অৰুণাচলৰ টাৱাং আহিছোঁ আৰু ইয়াতে ৰাস্তাত পাই গ'লোঁ চেলা পাছ। ইমান ধুনীয়া জেগা টুকুৰা, বৰফেৰে আবৃত। এই বৰফবোৰ দেখি খাই দিওঁ লাগিলে। অলপ খেলি পিনি অলপ খোজকাঢ়ি দিলোঁ ইয়াতে। ইমান ধুনীয়া এটা পৰিৱেশ। এয়াই চেলা লেক, বৰফেৰে ভৰপূৰ একদম। গোটেই ৰাতি টাৱাঙৰ হোটেলত পিঠিটো চিধা কৰি ৰাতিপুৱা শুই উঠিয়ে আমি ওলালোঁ বুদ্ধা মনেষ্ট্ৰী। টাৱাঙৰ বুদ্ধা মনেষ্ট্ৰী ইণ্ডিয়াৰ ভিতৰত লাৰ্জেষ্ট এণ্ড ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট হয়। টাৱাং মনেষ্ট্ৰীৰ পৰা 5 মিনিটমান দূৰতে আছে টাৱাঙৰ বুদ্ধা ষ্টেচু। অলম'ষ্ট 28-30 ফুটমান ওখ। মোৰ লগত থাকি এইকেইটা মানুহ বলিয়া হৈ গ'ল। মই যি কৰোঁ তাকেই কৰিবলৈ। যিমানেই ধুনীয়া নহওক, যিমানেই ভাল নহওক, ঘূৰিটো নিজৰ ঘৰলৈ যাব লাগিব। সেইকাৰণে আমি ৰাওনা হ'লোঁ আমাৰ নিজৰ ঘৰলৈ। ঘূৰি আহোঁতে আমি চেলা টানেলেদি ঘূৰি আহিছোঁ আৰু চেলা টানেলটো বহুতখিনি দীঘল। টাৱাঙৰ পৰা ঘূৰি আহি আমি ৰাতি চেৰগাঁৱত থাকি দিলোঁ। চেৰগাঁৱত যিটো হোমষ্টেত আছিলোঁ তাতে আইতাজনীৰ লগত ঢেৰ কথা পাতিলোঁ। তেখেতে নিজৰ মণিডালৰ বিষয়ে বহুতখিনি কথা ক'লে, কি কৰিব লাগে কি কৰিব নালাগে। বহুতখিনি কথা পাতিলোঁ আমি আইতাগৰাকীৰ লগত। বৰ মৰম লগা আছিলে। তাই নিজৰ জীৱনৰ সুখৰ দুখৰ সকলো কথা ক'লে। লাষ্টত আইতাৰ পৰা বিদায় লৈ আমি ঘৰলৈ ঘূৰি আহিলোঁ।